আমি প্ৰতিখন স্কুল আৰু কলেজত আমাৰ অসামৰিক প্ৰতিৰক্ষা ফালৰ পৰা আমি কেনেকৈ দুৰ্যোগৰ সময়ত বাচিব লাগে কি কৰিব লাগে সকলো আমি দিহা পৰামৰ্শ দি পেলাই আমাৰ এটা কেম্প হয় স্কুলৰ ফালৰ পৰা আমাক লেটাৰ দিয়ে আমাৰ ল'ৰা ছোৱালীখিনিক মানে সজাগ সচেতনৰ কাৰণে আমি কৰা হৈছে এইটো প্ৰতিখন স্কুল কলেজত কৰা হৈছে ইতিমধ্যে কৰা হৈছে এই সময়ছোৱাত এই যুদ্ধৰ সময়ছোৱাত যদি তাৎক্ষণিকভাৱে কৰিবলগীয়া হয় তেতিয়াহ'লে আপোনালোক সাজু নিশ্চয় সাজু আছোঁ আৰু বৰ্তমান আমি কৰা হৈছোঁ আৰু খবৰ আমি প্ৰতিখন স্কুলৰ আৰু কলেজক আমি জনাইছোঁ ইতিমধ্যে আপোনালোকৰ ফালৰ পৰা জনোৱা হৈছে ব্লেকআউটৰ কথা যিহেতু ওলাই আছে গতিকে তাৰ কিছু মক ড্ৰিল কিছু আপোনালোকে দেখুৱাব নেকি বা ৰাইজক ক'ব নেকি মক ড্ৰিল আমি এইটোৱে আমি ৰাইজক জনাম যে যদি দুৰ্যোগ হয় কেনেবাকৈ ৱাৰ হয় ৰাতিৰ ক্ষেত্ৰত যিহেতু ৰাতিৰ পোহৰ পালে তেওঁলোকে হয়তো বম্বিং কৰিব পাৰে সুবিধা হয় কাৰণ ব্লেক আউট কৰি থ'লে তেওঁলোকে বম্বিং কৰাৰ সুযোগ নাথাকে আন্ধাৰ দেখিলে হয়তো কৰিবলৈ সুযোগ নাথাকে গতিকে মই অনুৰোধ জনাম তেনেকুৱা যদি ৰাতিৰ ভাগত যদি কিবা প্লেন শ্লেন দেখা পায় কিবা তেনেকুৱা ৱাৰ হয় ৰাতিৰ ভাগত তেতিয়াহ'লে মানে তেওঁলোকে ব্লেক আউট কৰি ৰাখে লাইট অফ কৰি ৰাখিব লাগে হয় এই কথাখিনি ৰাইজক ইতিমধ্যে আপোনালোকে জনাইছোঁ জনোৱা হৈছে আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে গতিকে মই জানো যে বিপদৰ সময়ত সদায় মানে সজাগ সচেতন হৈ পেলাই থাকিব লাগে ল'ৰা ছোৱালীকো তেওঁলোকে যাতে ভয় খাবলৈ দিব নালাগে যাতে সজাগ সচেতন হৈ থাকিলে আমি নিজৰ প্ৰাণ বচাব পাৰিম